শিক্ষা বিভাগৰ ফালৰ পৰা এখনৰ পিছত আন এখন নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। আজি আন এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে, যিটো আপোনাৰ দেখিবলৈ পাইছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। 19/6/2026 তাৰিখত এইখন প্ৰকাশ হৈছিলে আৰু এইখন পঠিয়াই দিছিলে এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। আৰু এইখন পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, দ্য ইনস্পেক্টৰ অফ স্কুল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ। আৰু যদি আমি ইয়াতে ছাবজেক্টটো চাওঁ, ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ 10 বেগলেছ ডে ফৰ দ্য ষ্টুডেণ্ট অফ ক্লাছ 6 to 8। ইয়াতে বিষয়টোত দেখিছে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বাবে 10 দিন বেগলেছ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত। ইয়াতে লিখিছে, আপুনি অৱগত যে বিদ্যালয়সমূহত বেগলেছ ডে শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই দিনবোৰে অভিজ্ঞতামূলক শিক্ষণত উৎসাহিত কৰে, শিক্ষাৰ্থীৰ মানসিক চাপ হ্ৰাস কৰে আৰু সামাজিক সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে। এই বিশেষ দিনবোৰত শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ বেগ নিনিয়াকৈ আহিবলৈ উৎসাহিত কৰা হয়। বেগলেছ দিনসমূহে শিক্ষাৰ্থীসকলক হাতে কলমে কাম কাজত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়ে আৰু পৰম্পৰাগত শ্ৰেণীকক্ষৰ বাহিৰত শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰে। ইয়াৰ দ্বাৰা অধিক সামগ্ৰিক আৰু আগ্ৰহজনক শিক্ষণ অভিজ্ঞতা লাভ কৰা হয়। বাস্তৱ জীৱনৰ কাৰ্যকলাপ আৰু দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বেগলেছ দিনসমূহে শিক্ষাৰ্থীসকলক ব্যৱহাৰিক অভিজ্ঞতাৰ সৈতে তেওঁলোকৰ শিক্ষা সংযোগ কৰাত সহায় কৰে। এই পদ্ধতিয়ে তেওঁলোকক বিভিন্ন আগ্ৰহ আৰু দক্ষতা অন্বেষণ কৰিবলৈ উৎসাহিত কৰে আৰু ভৱিষ্যতৰ পেছা বাছনিৰ ক্ষেত্ৰত অধিক সিদ্ধান্ত লোৱাত সহায় কৰে। ওপৰত উল্লেখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব বিবেচনা কৰি জনোৱা হৈছে যে SCERT অসমে 2026-27 শিক্ষাবৰ্ষৰ একাডেমিক কেলেণ্ডাৰত ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা আৰু পৰামৰ্শসমূহ কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰিছে। সেই অনুসৰি আপোনালোকক অনুৰোধ কৰা হৈছে যে সংলগ্ন কাৰ্য পৰিকল্পনা আৰু পৰামৰ্শমূলক কাৰ্যকলাপ অনুসৰি নিজ নিজ বিদ্যালয়ৰ বেগলেছ ডে কাৰ্যসূচী ৰূপায়ণ নিশ্চিত কৰিব। লগতে কাৰ্য সম্পাদন প্ৰতিবেদন দাখিল কৰিব লাগিব। জিলাসমূহক সঠিক তদাৰকী আৰু ৰূপায়ণৰ বাবে DPO, পৰামৰ্শদাতা আৰু জিলা প্ৰগ্ৰামাৰসকলক নিযুক্ত কৰিবলৈ অনুৰোধ কৰা হৈছে। প্ৰতিবেদন প্ৰস্তুতিৰ দায়িত্ব DPO আৰু DPO TTPক অৰ্পণ কৰিব পাৰি। এই বিষয়ে আপোনালোকৰ অৱগতিত আনিলোঁ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। তো দেখিবলৈ পাইছে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে বেগলেছ ডে 10 দিনীয়া বেগলেছ ডে কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভত এখন নটিফিকেশ্যন আহিছিলে, য'ত কি সুবিধা হ'ব এই বেগলেছ ডে কাৰ্যসূচী কৰাৰ ফলত শিক্ষাৰ্থীসকলৰ কাৰণে, সেইখিনি গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।